এয়া আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 কলিয়াবৰ কৃষক পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে হিচিলে শালি ধানৰ কঠীয়া যোৱা 2 জুলাই তাৰিখে হাতীমুৰা বান্ধ ভাঙি কলংপুৰীয়া ৰাইজৰ ঘৰদ্বাৰৰ লগতে বৃহত্তৰ কৃষিভূমি আৰু খেতি-বাতিৰ বিস্তৰ ক্ষতি সাধন কৰিলে এক প্ৰকাৰ কৃষকসকলৰ দুচকুৰ সপোন নিমিষতে সাৰখাৰ কৰি পেলালে হেহে কৃষকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে কলিয়াপুৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত কলিয়াপুৰ কৃষক পৰিষদে শুভাৰম্ভ কৰে কঠীয়া পৰা কাৰ্যসূচী কলিয়াপুৰৰ পূব প্ৰান্তৰ লগতে পশ্চিম অঞ্চলৰ আৰিমৰা পথাৰত কৃষক ৰাইজৰ সুবিধাৰ্থে শালি ধানৰ কঠীয়া পাৰে কৃষক পৰিষদৰ কৰ্মকৰ্তাসকলে বান বিধ্বস্ত কলিয়াবৰৰ 1500 বিঘা মাটি ৰুব পৰাকৈ আজি কঠীয়া পৰা হৈছে বুলি জানিবলৈ দিয়ে কলিয়াবৰ কৃষক পৰিষদৰ কৰ্মকৰ্তাসকলে শিৱসাগৰৰ ভিন্ন অঞ্চল বিধায়ক অখিল গগৈ আৰু গুৱাহাটীৰ আইআইটিৰ এক বিশেষজ্ঞৰ দলে দৰিকা নদীয়ে প্ৰভাৱিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে বিয়লি শিৱসাগৰৰ চেডিমেলো এন্টাৰপ্ৰাইজ মিছিং গেষ্ট হাউছত আৰু নগৰৰ জনজাতিৰ জিৰণিচৰাত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ উপস্থিতিত দৰিকা নদীৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে আইআইটি গুৱাহাটীৰ বিশেষজ্ঞসকলৰ সৈতে শিৱসাগৰৰ দল সংগঠন আৰু বিশিষ্ট ব্যক্তি নাগৰিকসকলক লৈ এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয় ইফালে ডিগবৈ পৌৰসভাত পদেন সদস্য হিচাপে শপত গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ মাঘিৰিটা মহকুমাৰ মহকুমাধিপতিয়ে শপত বাক্য পাঠ কৰায় অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক সুৰেন ফুকন সহ বহু কেইজন চৰকাৰী বিষয়া পৌৰসভাৰ সভাপতি ৱাৰ্ড সদস্যসকল ডিগবৈ খোৱাপানী সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে সৰ্বানন্দ সোণোৱালে যোৰহাটৰ পৰা আৰম্ভ হল অপতীৰ্ণ পাৰ্থেনিয়াম ধ্বংস অভিযান এই অভিযানৰ নেতৃত্ব বহন কৰিছে যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ৰঞ্জন শইকীয়াই 54 নং চিনামৰা গাঁও পঞ্চায়তে আৰম্ভ কৰিছে এই অভিযানত 2 শতাধিক শ্ৰমিক লাগিল হাতে কামে বিষাক্ত অপতীৰ্ণ পাৰ্থেনিয়াম বৰ্তমান সমগ্ৰ ৰাজ্য সানি ধৰিছে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ ৰেলআলি আদিৰ কাষে কাষে ভয়ংকৰভাৱে বৃদ্ধি পাইছে এই অপতীৰ্ণ বহু অঞ্চলৰ কৃষিভূমিত সানি ধৰিছে এই অপতীৰ্ণ পাৰ্থেনিয়ামে ই মানুহৰ লগতে জীৱকুলৰ বিস্তৰ ক্ষতি কৰে যোৰহাটৰ চিনামৰা গাঁও পঞ্চায়ত আৰু যোৰহাট জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা বিজেপিৰ যুৱ নেতা ৰঞ্জন শইকীয়াৰ উদ্যোগত আৰম্ভ হৈছে এই অপতীৰ্ণ ধ্বংস অভিযান 2 শতাধিক শ্ৰমিকক এই কামত লগোৱা হৈছে এনৰেগা আঁচনিৰ পৰা শ্ৰমিকসকলক পৰিশ্ৰমিক দিয়া হ'ব যোৰহাটৰ পৰা এই বাৰ্তা সমগ্ৰ অসমলৈ দিব বিচাৰি ৰাজ্যৰ প্ৰতিখন পঞ্চায়তক এনে অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনায় কলিয়াবৰৰ পৰা অনুপ বৰা শিৱসাগৰৰ পৰা পল্লৱ গগৈ ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ আৰু যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট আসাম লাইভ 7